মৰাণৰ তেতুনবাৰী বৰবাম গাঁৱৰ পৰা নিৰুদ্দেশ মাতৃকন্যা ৩ মাহ ধৰি নিৰুদ্দেশ হৈ আছে মাতৃকন্যা। জানিব পৰা মতে ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে মৰাণৰ তেতুনবাৰী বৰবাম গাঁৱৰ এগৰাকী ৮ বছৰীয়া কন্যা চিমৰন পানিকাৰ সৈতে মাতৃ ৰীনা পানিকা। ইয়াৰ পিছতে ২৪ ফেব্ৰুৱাৰীত এটা অচিনাকি ফোন নম্বৰৰ পৰা স্বামী সুনীল কোঁৱৰলৈ ফোন কৰে ৰীনা পানিকাই। কোনো লোকে টকাৰ বিনিময়ত অৰুণাচলৰ এঘৰত থৈ যোৱা বুলি কয় ৰীনা পানিকাই, কিন্তু সকলো কথা কোৱাৰ পূৰ্বে ফোনটো কাটি দিয়ে। ইয়াৰ পিছতে পুনৰ সেই নম্বৰত ফোন কৰাত কোনোবাই কামত লগাই থোৱা বুলি জানিবলৈ দিয়ে এজন লোকে। এই সমগ্ৰ ঘটনাক লৈ ৫ মাৰ্চত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সুনীল কোঁৱৰে। ইয়াৰ পিছতে পুনৰ ১৬ মাৰ্চত এটা অচিনাকি নম্বৰৰ পৰা ফোন কৰি মহিলাগৰাকীক কোনোবাই ৫০,০০০ টকাৰ বিনিময়ত এঘৰত বিক্ৰী কৰি থৈ যোৱা বুলি জানিবলৈ দিয়ে। ইতিমধ্যে এই ফোন কলৰ বিষয়েও মৰাণ আৰক্ষীক অৱগত কৰিছে সুনীল কোঁৱৰে। ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষীয়ে তদন্ত কৰি অভিযান অব্যাহত ৰাখিছে। ইফালে এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই। দুষ্ট চক্ৰই প্ৰলোভনেৰে বহিৰাজ্যলৈ নি টকাৰ বিনিময়ত বিক্ৰী কৰাৰ সন্দেহ কৰিছে একাংশই। মাতৃকন্যাক উদ্ধাৰ কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে দল সংগঠনে। সুনীল কোঁৱৰ তেতুনবাৰী বৰগাঁও। কি হ'ল ঘটনাটো? ঘটনা মানে ১২ ফেব্ৰুৱাৰী ৰাতি মানুহজনী ঘৰৰ পৰা ওলাই গুচি গ'ল। এতিয়া বিচাৰ কুচাৰ কৰি থাকোঁতে ক'তো মানে একো হেৰি নাই পোৱালে। আগৰ পৰা নেপালোঁ পিছত আৰু গোটেই বিচাৰি মেলি যেতিয়া ২৪ তাৰিখে অৰুণাচলৰ পৰা তাই ফোন কৰিছে। নাম্বাৰ এজনে দিলে, কাৰোবাৰ নম্বৰ লৈ পিনে ফোন কৰিলে তাই, মই ইয়াত অৰুণাচলত আছোঁ বুলি। তাৰপৰা একো মানে ফোনত একো কোনো আৰু কণ্টেক্ট হোৱা নাই। তাক কোনোবাই বিকি দিছে বুলি কৈছে তাই তাত, কিন্তু এতিয়ালৈকে আৰু কোনো সূত্ৰ ওলোৱা নাই। থানাতো আহি পিনে জনালোঁ, থানায়ো বিচাৰ কুচাৰ কৰি আছে। মই থানাকো অনুৰোধ জনাইছোঁ যে যাতে সোনকালে বিচাৰ কুচাৰ কৰি কিবা এটা হেৰি কৰক। আৰু ৫০,০০০ টকাত বিকিছে বুলি কোৱা মানে ঠাইতো গম নাপাওঁ। এতিয়া মানুহজনীও ক'ব নোৱাৰে বা ময়ো গম নাপাওঁ। তাৰ ফোন নাম্বাৰ কিবা কণ্টেক্ট হেৰি আছে, তেওঁ ফোন কণ্টেক্ট দিয়ে কথা পাতিছোঁ। ছোৱালী এজনী আছে লগত, ৮ বছৰীয়া, আৰু মানুহজনী আছে। আপোনাৰ ছোৱালী? হয়। আৰু আপোনাৰ মানুহজনী বিকি দিয়া বুলি মানে খবৰ পাইছোঁ। আৰু আপুনি মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে? এজাহাৰ কৰিছোঁ। কি কৈছে আৰক্ষীয়ে? আৰক্ষীয়ে বিচাৰ কুচাৰ কৰি আছে, এতিয়ালৈকে একো মানে সূত্ৰ দিয়া নাই। আপুনি কি কাম কৰে? মই হাজিৰা কৰোঁ। ক'ত? এনেই ইটা ভাটাতে কাম কৰোঁ। মানুহজনী কি কৰিছিলে? মানুহজনীও কেইদিনমান কাম কৰিছিলে, তাক ভাটাতে কৰি আছিলে। ছোৱালীজনী স্কুল যায় নাই? যায়। কোন ক্লাছ? ক্লাছ 4। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ এয়ে ক'ব বিচাৰোঁ, ভুক্তভোগী পৰিয়ালে মৰাণ আৰক্ষী চকীত তেওঁলোকে এজাহাৰ দাখিল কৰিছে, আৰু সেই মৰ্মে আজি আমাক অভিযোগ দিয়া মতে তেওঁলোকে কোনো সঁহাৰি পোৱা নাই। তো আমি প্ৰশাসনক এয়ে ক'ব বিচাৰোঁ, যাতে ভুক্তভোগী পৰিয়ালটোক ৰীনা পানিকা আৰু সমীৰণ পানিকাক, ২ মাতৃ আৰু জীয়েকক যাতে প্ৰশাসনে উদ্ধাৰ কৰি দিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি জানিব পৰাত যি ব্যক্তিগৰাকী আজি অৰুণাচলত আছে, মালিকাধীন ঘৰত আছে, তেওঁলোকে অলৰেডি সুনীল কোঁৱৰে যোগাযোগ কৰি আছে। জানিব পৰাত ৫০,০০০ টকা তেওঁলোকে বিক্ৰী কৰিছে। তো আমি বিশেষভাৱে আমি প্ৰশাসনক এই অনুৰোধ জনাওঁ, যাতে অতি শীঘ্ৰে মাক আৰু জীয়েকক উদ্ধাৰ কৰি এই পৰিয়ালটোক সুনীল কোঁৱৰক মাক আৰু জীয়েকক সমজাই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে পৰৱৰ্তী সময়ত যদি প্ৰশাসনে কোনো যদি বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাও আমি প্ৰতিবাদী কাৰ্যসূচী আমি ল'বৰ কাৰণে বাধ্য হ'ব লাগিব। কাৰণ আমাৰ জনগোষ্ঠী হয়, আমাৰ জনগোষ্ঠীৰ এজন মাক আৰু জীয়েক হেৰাই গৈছে, কিন্তু আজি বহুত দুখ লগা কথা। কিন্তু যেতিয়ালৈকে উদ্ধাৰ নকৰে তেতিয়ালৈকে আমি প্ৰশাসনক আমি হেঁচা প্ৰয়োগ কৰিয়ে থাকিম। ইতিমধ্যে যিটো চক্ৰ তেওঁলোকক বিক্ৰী কৰিছে বা অৰুণাচলত তেওঁলোক ক'ত আছে, এই সংক্ৰান্ততো কিবা খবৰ পাইছে? এই সংক্ৰান্তত তেওঁলোকে ফোনাফোনিত সুনীল কোঁৱৰে ফোনাফোনিত তেওঁলোকে যোগাযোগ কৰিছে। যোগাযোগ কৰোঁতে তেওঁলোকৰ মানে নাম্বাৰো এটা পাইছিলে,
9902658022 এই নম্বৰত মানে যোগাযোগ হৈছিলে তেওঁলোকৰ। তো সেই যোগাযোগ নাম্বাৰতে আমাৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰোঁ। লগতে আমাৰ মালিকাধীন ঘৰত থকা 6033872302 এই নাম্বাৰতো তেওঁলোকে যোগাযোগ হৈছে। তাৰ মাজতো প্ৰশাসনে আজি এই নাম্বাৰ সম্পূৰ্ণ পোৱাৰ পাছতো প্ৰশাসনে যাৱতীয় ব্যৱস্থা নোলোৱাত মানে দুৰ্ভাগ্যজনক মানে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি ভাবোঁ। তো আমি আশা ৰাখিছোঁ অতি শীঘ্ৰেই প্ৰশাসনে বিহিত ব্যৱস্থা লৈ যাতে মাক আৰু জীয়েকক উদ্ধাৰ কৰি সুনীল কোঁৱৰক সমজাই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। হয়, এয়া এক মানৱ সমাজক লজ্জিত কৰা বিষয়, যিহেতু তেতুনবাৰীৰ ৰীণা পানিকা বুলি মহিলাগৰাকী কোনোবা দুচচুৰে 50,000 টকাত অৰুণাচলত বিক্ৰী কৰা বুলি আমি খবৰ পাইছোঁ। ইয়াৰ দুৰ্ভাগ্যজনক কথা, যিহেতু বৰ্তমান সময়তো যে এনেকুৱা ধৰণৰ কোনোবা দুচচুৰে আছে যিয়ে পইচাৰ লোভত মানৱ সমাজক বিক্ৰী কৰিব পাৰিছে। গতিকে আমি আগতেও প্ৰশাসনক জনোৱা হৈছে, কথাত অৱগত কৰা হৈছে, তথাপিও আজি পৰ্যন্ত কিন্তু আমি একো সন্ধান পোৱা নাই। গতিকে আমি অসম স্বাধীন ছাত্ৰ সন্থা মৰাণসংঘৰ তৰফৰ পৰা পুনৰবাৰ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে সেই মহিলাগৰাকীক ঘৰলৈ যাতে উভতাই আনিব পাৰে তাৰ ব্যৱস্থা কৰে। আৰু ইয়াৰ লগতে আমি আমাৰ যি স্থানীয় লোক আছে তেতুনবাৰীৰ সকলোকে আমি এই ক্ষেত্ৰত সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে সকলো ৰাইজক আমাৰ মোবাইল নম্বৰ দিয়া আছে, কোনোবাই যদি সন্ধান পায় এই মোবাইল নম্বৰত জনাবলৈ আমি অনুৰোধ জনাইছোঁ। সঁচাকৈ কোনে বিক্ৰী কৰিছে, অকল দুচচুকৈ 50,000 টকাত বিক্ৰী কৰিছে। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেখেতলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰি দিয়ে যেন, আৰু ভৱিষ্যতে যাতে তেওঁলোকে এনেকা আৰু মানৱ সমাজক বিকৃত কৰাৰ কথা যাতে চিন্তা কৰিব নোৱাৰে। গতিকে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ যে তেখেতলোকক কঠোৰতম শাস্তি প্ৰদান কৰে যেন। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।